নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ হিষ্ট্ৰী পাৰ্টটো। তাৰে আমি প্ৰথমটো অধ্যায় আলোচনা কৰিম ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। ইয়াত এই পাৰ্টটোৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি কুৱেশ্যনৰ এনচাৰ লৈ অহা হৈছে আৰু 15টামান MCQ লৈ অহা হৈছে। পৰীক্ষাৰ কাৰণে খুবেই উপকাৰী হ'ব। প্ৰথমতে আমি আলোচনা কৰিম ইয়াৰ অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্নখিনি। তোমালোকে চোৱা, ইয়াত যিমানখিনি কুৱেশ্যন আছে সকলোবিলাক পাই যাবা ইয়াতে। আৰু তাৰপিছত আলোচনা কৰিম কি দীঘলীয়া উত্তৰৰ প্ৰশ্নখিনি। এইবিলাক অতি সহজকৈ লৈ অহা হৈছে, তোমালোকৰ সোনকালে মুখস্থ হৈ যাব। গতিকে তোমালোকে চাই থাকা। যেনেকুৱা 1 নম্বৰত কি দি আছে, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয়া পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কলিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 2। ইয়াত কি হৈছে চোৱা, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নবিকজন কোন আছিল? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নবিকজন হ'ল ফ্ৰান্সিছ ড্ৰাক। ফ্ৰান্সিছ ড্ৰাকে আছিল। 3 নম্বৰত কি আছে তোমালোকে চোৱা, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেন হল নামৰ এজন ইংৰাজ নাবিক ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতি লৈ 1599 খ্ৰীষ্টাব্দত ভাৰতত প্ৰৱেশ কৰিছিল। তাৰপিছত আহা 4 নম্বৰ কুৱেশ্যন, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিল। তাৰপিছত অহা 15 নম্বৰ ঠিক হৈছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা। ইয়াৰ উত্তৰটো হ'ব, ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ভাৰতত কিয় আহিছিল বা তেওঁৰ মূল লক্ষ্য কি আছিল? বেহা বেপাৰ কৰা আৰু ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। তেওঁলোকে বাণিজ্যৰ কাৰণে ভাৰতত আহিছিল। তাৰপিছত তেওঁলোকৰ ভাৰতক দেখি তেওঁলোকৰ মনত লোভ আহিল যে ভাৰতত ইমান সম্পত্তি আছে, ইমান বস্তু আছে, সেইবিলাক বস্তু ভাৰতৰ মানুহে ইউজ কৰিব নোৱাৰে। সেইকাৰণে লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানুহবিলাকৰ মনত জাগিল যে আমি এই দেশখনক শাসন কৰিলে বা এই দেশখনক দখল কৰিলে আমি সেই সকলোবিলাক বস্তু আমি ইউজ কৰিব পাৰিম বা ইংলেণ্ডলৈ পঠিয়াব পাৰিম। ঠিক তেনেকৈ তেওঁৰ উদ্দেশ্য হৈ গ'ল। তাৰপিছত আছে কি আমাৰ 6 নম্বৰ কুৱেশ্যন, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনমত 1661 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। 7 নম্বৰ কুৱেশ্যন কি আছে, ফৰ্ট উইলিয়াম কি বা ফৰ্ট উইলিয়াম কোন? এই উত্তৰটো কি হ'ব, ফৰ্ট উইলিয়াম হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা এটা বাণিজ্য কুটি। 8 নম্বৰত কি আছে আমাৰ কি, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা কোন 2টা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। ইয়াৰ উত্তৰটো কি হ'ব, পৰাধীন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ 2টা হ'ল, আমাৰ ক নম্বৰত কি দিছে চোৱা, ভাগ 2টাৰ প্ৰথমটো হ'ল মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। আৰু খ নম্বৰত কি দিয়া আছে, দ্বিতীয়টো 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে কৰা। তাৰপিছত 9 নম্বৰ কি দি আছে আমাৰ, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? এই কুৱেশ্যনটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰত চৰকাৰ আইনটো, এই কুৱেশ্যনটো তোমালোকে মুখস্থ কৰিবা, 2 মাৰ্কছত আহি থাকে এইটো কুৱেশ্যন।
ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ভাৰত চৰকাৰ আইন 1858 খ্ৰীষ্টাব্দত 2 অক্টোবৰ তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া। 10 নম্বৰ কি দি আছে, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক শাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই দীঘলীয়া প্ৰশ্নৰ উত্তৰ আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। এনেকৈ চোৱা ছাবস্ক্ৰাইবৰ বটনটো দি আছে, তোমালোকে ছাবস্ক্ৰাইবটো টিপি দিয়া, কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হ'ব, তোমালোকৰ একো টকা পইচা নাযায়, কিন্তু মই যিবিলাক আগন্তুক ভিডিঅ' এৰি দিম মানে চাই থাকি মই এইটো চেনেলত, তোমালোকে সেইবিলাক ভিডিঅ' নটিফিকেশ্যন পাই যাব আৰু তোমালোকৰ এক্সামৰ কাৰণে খুবেই উপকাৰ হ'ব। মই এক্সামৰ আগে আগে হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ আগে আগে মই কিছুমান কমন কুৱেশ্যন দি দিওঁ, তোমালোকে সেইবিলাকৰ পৰা এক্সামত বহুতখিনি কমন পৰাৰ চান্স থাকে, সেইকাৰণে পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিয়া। 1 নম্বৰ কি দিছে চোৱা দীঘলীয়া প্ৰশ্নৰ উত্তৰৰ, ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছে তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। ইয়াৰ উত্তৰটো হ'ব 1600 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি লাভ কৰিছিল। মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত উইলিয়াম হকিন্সৰ ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি আদায়ৰ বাবে পঠিয়ায়, কিন্তু জাহাংগীৰে তেওঁক বিশেষ গুৰুত্ব প্ৰদান নকৰাত তেওঁ বিফল হৈ উভতি আহে। পৰৱৰ্তী কালত থমাছৰ নামৰ আন এজন ইংৰাজ সদাগৰক অনুমতি লাভৰ বাবে ভাৰতলৈ পঠিয়ায়। এইবাৰ জাহাংগীৰে কোম্পানীক চুৰাটত বাণিজ্যিক কুটি স্থাপনৰ বাবে অনুমতি দিয়ে। পৰৱৰ্তী সময়ত 1715 খ্ৰীষ্টাব্দত জন শ্বাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা স্বজাতি দলে মোগল সম্ৰাট ফাৰুকছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তি প্ৰস্তাৱ আগবঢ়াইছিল। এই সময়ত সম্ৰাট ফাৰুকছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুকছিয়াৰক স্বজাতি দলটো চিকিৎসক ডক্টৰ হেমিল্টনে চিকিৎসা আগবঢ়াই তেওঁক ব্যাধি নিৰাময় কৰিছিল। তাৰপিছত 2 নম্বৰ কি দিছে আমাৰ কুৱেশ্যন, দীঘলীয়া প্ৰশ্নৰ উত্তৰ এইবিলাক, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থান বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো চোৱা কি হ'ব, বাণিজ্যিক উদ্দেশ্য ইংৰাজে ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় শাসনৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজনৈতিক দিশটোত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। তাৰপিছত কি দি আছে, 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টনমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰ্মা গাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰা লৈ আৰ্মা গাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছে ফৰ্ট চেণ্ট জৰ্জ। তাৰপিছত কি দিছে তোমালোকৰ কুৱেশ্যন, 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছ পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যন, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ
সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্য লাই খুঁটা স্থাপন কৰিছিল? 4টা যুক্তিৰে লিখা। ইয়াত তোমালোকে উত্তৰটো চোৱা কি দিছে। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ। তাৰপিছত আছে কি? তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰা কৌশল 4টা হ'ল। ক নম্বৰত কি দিয়া আছে? ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। খ নম্বৰত কি দিয়া আছে? তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰে পাশেৰে দেশীয় ৰাজ্যসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। গ নম্বৰত কি দিয়া আছে? বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল। ঘ নম্বৰত কি দি আছে? পলাচীৰ যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক চল চাতুৰীৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছৰ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰিছিল। তাৰপিছত তোমালোকে চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ লিখা। মই ইয়াত চুটিকে কৈ দিছোঁ, জাষ্ট তোমালোকে যদি এইখিনি লিখি দিয়া, ৰাজনৈতিক কাৰণ, অৰ্থনৈতিক কাৰণ, আৰু এটা কি আছে সামৰিক আৰু ধৰ্মীয় কাৰণ, আৰু এটা কি আছে আমাৰ তাৎকালীন কাৰণ। তোমালোকে যদি এই 4টা লিখি দিয়া, যদি 2 মাৰ্কছত আহে জাষ্ট তোমালোকে এই 4টা লিখি দিবা, আৰু যদি 3 মাৰ্কছত আহে পাৰিলে অলপ বহলকৈ লিখি দিবা। মই এইটো কৈ নাযাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ আছে। তাৰপিছত 5 নম্বৰত চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মই কৈ যাওঁ। যেনেকৈ ক নম্বৰত দি আছে কি? চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ গৃহ চৰকাৰৰ হাতলৈ গৈছিল। তাৰপিছত 2 নম্বৰটো তোমালোকে চাবা, এই বিদ্ৰোহৰ পিছত ইংৰাজ চৰকাৰে কোম্পানীৰ সময়ত থকা সকলো অনুষ্ঠানৰ অৱসান ঘটাই নতুন শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। গ নম্বৰ কি দিছে চোৱা তোমালোকে, চিপাহী বিদ্ৰোহে ভাৰতীয় সমাজৰ পৰা জাতিভেদ প্ৰথা, উচ্চ নিচৰ, ধনী দুখীয়া ব্যৱধান নোহোৱা কৰিছিল। ঘ নম্বৰত কি দি আছে? চিপাহী বিদ্ৰোহে সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰি এখন আধুনিক ভাৰতবৰ্ষৰ জন্ম দিয়াৰ অৰিহণা যোগাইছিল। 6 নম্বৰত কি দি আছে চোৱা কোৱেশ্যনটো, ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। ইয়াত 1 নম্বৰত চোৱা কি দিছে? ভাৰত চৰকাৰ আইনৰ দ্বাৰা ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংৰাজ চৰকাৰৰ হাতলৈ গৈছিল। খ নম্বৰ কি দি আছে? এই আইনৰ দ্বাৰা কোম্পানীৰ সময়ত শাসনৰ দায়িত্বত থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটোৱা হৈছিল। গ নম্বৰত কি দি আছে? ভাৰতবৰ্ষ শাসনৰ বাবে ভাৰত সচিবক নিযুক্তি দিয়া হৈছিল, লগতে তেওঁক সহায় কৰাৰ বাবে 15জনীয়া এখন পৰিষদ গঠন কৰা হৈছিল। 15জনীয়া এজন পৰিষদ গঠন কৰা হৈছিল। ঘ নম্বৰত কি দি আছে? এই আইনে গভৰ্ণৰ জেনেৰেলক সৰ্বোচ্চ শাসনকৰ্তা পৰিণত কৰিছিল। 7 নম্বৰত লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হ'ব কি? লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰ কি আছিল? লৰ্ড কেনিঙে বছৰি 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। খ নম্বৰ কি দি আছে? তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন জাতি ধৰ্মৰ লোকক একগোট কৰি এটা মিশ্ৰিত সামৰিক বাহিনী গঠন কৰিছিল। 8 নম্বৰত কি দি আছে? ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। ইয়াৰ উত্তৰটো হ'ব কি? ভাৰতীয় পৰিষদ আইনে ভাৰতবৰ্ষক প্ৰথমবাৰৰ বাবে আধুনিক শাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰাই দিছিল। 2 নম্বৰটো হ'ব কি? এই আইনৰ দ্বাৰা ভাৰতীয়সকলে প্ৰথমবাৰৰ বাবে শাসনত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল। তাৰপিছত ইয়াত দোষখিনি কি আছে? ভাৰতীয় পৰিষদ আইনে ভাৰতীয়সকলক শাসনত অংশগ্ৰহণ কৰাৰ সুবিধা দিছিল যদিও ই কেৱল ধনী শ্ৰেণীৰ হ'ব বা উচ্চ বংশজাত লোকৰ মাজতহে সীমাবদ্ধ আছিল। আৰু 2 নম্বৰটো কি দি আছে? ভাৰতীয় পৰিষদ আইনে
বংগৰ গভৰ্ণৰ অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰি তুলিছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যন, ইংৰাজৰ সময়ত স্থানীয় সাহিত্য শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। তোমালোকে এইখিনি লিখি ল'বা, মই অলৰেডি কৈ নাযাওঁ, ভিডিঅ'টি এনে বহুত দীঘল আছে, এইখিনি তোমালোকে চাই লিখিবা। 10 নম্বৰত কি দিয়ে চোৱা তোমালোকে, অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছে এই সেৱা বিকাশ সম্পৰ্কে আলোচনা কৰা। এইটো তোমালোকে চাই লিখিবা, ইয়াত ধুনীয়াকৈ দিয়া আছে, কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই, জাষ্ট তোমালোকে চাই পাৰিলে মুখস্থ কৰিবা বা লিখি ল'বা, বহীত লিখি মুখস্থ কৰিবা। 11 নম্বৰ কি দিয়া আছে, ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। এটি খুবই ইম্পৰ্টেণ্ট আছে। ইয়াৰ 1 নম্বৰটো কি চোৱা, ব্ৰিটিছ অধীন ভাৰতত অসামৰিক লোকসেৱা ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল, আনহাতে স্বাধীন ভাৰতত অসামৰিক লোকসেৱা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয়। 2 নম্বৰ কি দি আছে আমাৰ, ব্ৰিটিছ অধীন ভাৰতত অসামৰিক লোকসেৱা বয়সৰ সীমা আছিল 21 বছৰ, আনহাতে স্বাধীন ভাৰতৰ লোকসেৱাৰ সীমা অসামৰিক সীমা আছিল 21তকৈ বেছি। 3 নম্বৰ কি দিয়া আছে, ব্ৰিটিছৰ শাসনকালত লোকসেৱা পৰীক্ষাসমূহ ইংলেণ্ডত অনুষ্ঠিত হৈছিল, আনহাতে স্বাধীন ভাৰতত লোকসেৱা পৰীক্ষাসমূহ ভাৰতত অনুষ্ঠিত হয়। এতিয়া তোমালোকে আহা কুৱেশ্যনবিলাক MCQ, মাল্টিপল চইচ কুৱেশ্যন, এইখিনি তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, যাৰ চাই থাকা। যেনেকৈ 1 নম্বৰ কি দিয়া আছে, কোনজন পৰ্তুগীজ নবিকে 1498 খ্ৰীষ্টাব্দত জলপথেৰে ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, ভাস্কৰ দা গামা। তাৰপিছত 2 নম্বৰত, কেপ্টেইন উইলিয়াম হকিংছ নামৰ ইংৰাজ ছদাগৰজনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ কোন চনত ভাৰতত পদাৰ্পণ কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব চোৱা, 1608 খ্ৰীষ্টাব্দত। তাৰপিছত 3 নম্বৰত, কাৰ ৰাজত্ব কালত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিৰ্ভীগে বেহা বেপাৰ কৰাৰ অনুমতি লাভ কৰিছিল। এইটো হ'ব কি আমাৰ, মোগল সম্ৰাট জাহাংগীৰৰ সময়ত। তাৰপিছত 4 নম্বৰত কি দি আছে, ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যাক বিয়া কৰাৰ যৌতুক হিচাপে কি লাভ কৰিছিল, কোন চহৰ লাভ কৰিছিল, এইটো হ'ব বম্বে, মানে এতিয়াৰ মুম্বাই। কোনজন ব্ৰিটিছ সেনানায়কে 1757 চনত পলাচীৰ যুদ্ধত জয়লাভ কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য ভেটি স্থাপন কৰিছিল, এইটো কি হ'ব, ৰবাৰ্ট ক্লিভ। তাৰপিছত তোমালোকে আহা 6 নম্বৰ কি দিছে, ভাৰতৰ ইতিহাসত বিখ্যাত চিপাহী বিদ্ৰোহ কোনটো বছৰত সংঘটিত হৈছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, 1857 খ্ৰীষ্টাব্দত। 7 নম্বৰ কি দি আছে, 1857 চনত চিপাহী বিদ্ৰোহৰ সূচনাত তলৰ কোনজন ব্যক্তিয়ে পোনপ্ৰথমে বেৰেকপুৰৰ ছাউনিৰ পৰা কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, মংগল পাণ্ডে। 8 নম্বৰত কি দি আছে, চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে ব্ৰিটিছ সংসদে ভাৰতবৰ্ষৰ শাসনভাৰ পোনপটীয়াভাৱে ল'বলৈ কোনখন আইন পাছ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ, 1858 চনৰ ভাৰত চৰকাৰ আইন পাছ কৰিছিল। 9 নম্বৰত কি দিয়া আছে, 1858 চনৰ আইন অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰাৰ পিছত ভাৰতৰ সৰ্বোচ্চ ব্ৰিটিছ প্ৰশাসকজনক কি উপাধি দিয়া হৈছিল। এই উত্তৰটো হ'ব ভাইচৰাই উপাধি দিয়া হৈছিল। তাৰপিছত 10 নম্বৰটো কি দিছে, ভাৰতীয় সমাজত সামঞ্জস্যপূৰ্ণ সুবিধা আনি আধুনিক প্ৰশাসন ব্যৱস্থাৰ গঢ় দিয়াৰ উদ্দেশ্য কোনখন আইন পাছ কৰা হৈছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা, ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ, 1861 চনৰ ভাৰতীয় পৰিষদ আইন। তাৰপিছত তোমালোকে আহা 11 নম্বৰ কুৱেশ্যন কি দিছে, কাৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতত স্থানীয় সাহিত্য শাসন লোকাল ছেল্ফ গভৰ্ণমেণ্ট ব্যৱস্থা পাতনি মেলিছিল। ইয়াৰ উত্তৰটো হ'ব লৰ্ড ৰিপনৰ শাসনকালত। 12 নম্বৰত কি দি আছে আমাৰ চোৱা, ভাৰতীয় অসামৰিক সেৱা চিভিল ছাৰ্ভিচ
পৰীক্ষাত বহিবৰ বাবে উচ্চ পদবীত নামভৰ্তিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ নিৰ্দেশ কোন চনত দিয়া হৈছিল? এইটো হ'ব 1853 খ্ৰীষ্টাব্দত। তাৰপিছত আহা 13 নম্বৰ কুৱেশ্যন, মৰ্লে মিণ্টো প্ৰতিবেদনে বা সংস্কাৰ আইনে ভাৰতত তলৰ কোনটো নীতি প্ৰকাশ বা প্ৰৱৰ্তন কৰিছিল? এই উত্তৰটো হ'ব ভাগ কৰা বা শাসন কৰা নীতি। 14 নম্বৰ কি দি আছে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পোনপ্ৰথমে ভাৰতৰ কোনটো অঞ্চলত নিজৰ বাণিজ্যিক সাম্ৰাজ্যৰ ভেটি সবল কৰিবলৈ সক্ষম হৈছিল? ইয়াৰ উত্তৰটো হ'ব বংগ, বিহাৰ আৰু উৰিষ্যা। তাৰপিছত অহা 15 নম্বৰত, ব্ৰিটিছ সংসদৰ অধীনলৈ ভাৰতৰ শাসনভাৰ যোৱাৰ পিছত প্ৰথম ভাইচৰয় বা ৰাজ প্ৰতিনিধি কোন নিযুক্তি হৈছিল? ইয়াৰ উত্তৰ হ'ব লৰ্ড কেনিং। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা। 9ত ভালকৈ পঢ়িলে কি হ'ব, তোমালোকৰ 10ত তোমালোকৰ বহুতখিনি কুৱেশ্যন আনচাৰ কমন পৰি থাকিব। সেইকাৰণে তোমালোকে 9টো অলপ মনোযোগেৰে পঢ়া, কাৰণ 9টো খুবেই ইম্পৰ্টেণ্ট হয়। 10ত ইমান কুৱেশ্যন হাৰ্ড নাথাকে, কিন্তু 9ত অলপ কঠিন হয় বহুত বস্তুখিনি। কিন্তু 9টো তোমালোকে যদি এলেহুৱা কৰা, ভালকৈ নপঢ়া, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ 10টো ইমান এটা তোমালোকক বহুত টাইম দিব লাগিব, বহুত মানে মেণ্টেলি তোমালোকে বহুত কষ্ট কৰিব লাগিব। সেইকাৰণে 9ত সেইখিনি কষ্ট অলপ অলপ কৰি যোৱা, সেই বস্তুটো তোমালোকে 10ত গৈ বেছি মানে কষ্ট ফিল নকৰিবা, তোমালোকৰ এক্সামটো এনে ভাল হৈ যাব। সেইকাৰণে মই পূৰা বাৰে বাৰে কৈ থাকোঁ তোমালোকৰ ভিডিঅ'বিলাকত, 9ৰ ষ্টুডেণ্টখিনিক তোমালোকে 9টো একদম পূৰা মনোযোগেৰে ভাবা যে মই এতিয়া 10তে পঢ়ি আছোঁ বা মই এতিয়া মেট্ৰিক দিম, এনেকৈ তোমালোকে 9টো প্ৰিপাৰেশ্যন লোৱা। 10টো তোমালোকে সেইবিলাক বস্তুৱে তোমালোকে 10ত পাই যাবা। 10ত আৰু ইয়াতে কম দিয়া আছে, চিলেবাছো কম হয় বহুত, কিন্তু 9টো খুবেই ইম্পৰ্টেণ্ট। 9টো বেছি টাইম দিয়া বা ভালকৈ পঢ়াৰ চেষ্টা কৰা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টো, তোমালোকৰ নেক্সট ভিডিঅ' দেখা হ'ব যদি তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। চ' থেংক ইউ, ভালকৈ পঢ়িবা।